হে গাইছ, কি খবৰ? আশা কৰোঁ সকলো ভাল আছে। চ' মোৰ আজি নহয়, ডেট আগষ্ট 19 আগষ্ট। চ' আজি মোৰ ৰেলী আছিলে আৰ্মি, অগ্নিবীৰ ইণ্ডিয়ান আৰ্মি। চ' মোৰ ৰেলীত মানে আজি মইতো বাৰু ডিছকুৱালিফাই হ'লোঁ, কিন্তু মোৰ ৰেলীত কি প্ৰব্লেম পাইছোঁ সেইখিনি ক'ম আপোনালোকে। অহা মানে যিবিলাক 23 তাৰিখলৈকে আছে সিহঁতৰ কাৰণে মানে এই ভিডিঅ'টো বহুত হেল্পফুল হ'ব। ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়া বুজি পাব। আৰু গ্ৰাউণ্ডত ক'ৰ পৰা ক'ত দাউৰিব লাগিব, ক'ৰ পৰা কি কৰিব লাগিব, সকলো প্ৰচেছখিনি বুজাই দিম। এই ভিডিঅ'টো পূৰা চাই থাকক ভালদৰে। আৰু যি কি নহওক, মই ডিছকুৱালিফাই হ'লোঁ, তাত একো নাই বাৰু। মোৰ ফাৰ্ষ্ট এটেম্প আছিল আৰু লগতে হৈ থাকে এইবিলাক, একো কথা নাই। চ' আপোনালোকে যাতে ভালদৰে দিয়ে আৰু সকলোকে যিমানখিনি আছে বেষ্ট অফ লাক। এতিয়া মই বুজাই দি আছোঁ কোনখিনিৰ পৰা কি কৰিব লাগিব। এইটো যিটো দেখা পাইছে, এইটো হ'ল ওদালগুৰি ফুটবল ষ্টেডিয়ামটো মই পূৰা আঁকি লৈছোঁ। আৰু মোৰ আগৰ যিবিলাক ভিডিঅ' আছে সেইবিলাকতো দেখা পাইছেই, ক'ত ৱেটিং ৰুম আছে, কোনটো গ্ৰাউণ্ড হয়। আৰু মই আগতে কৈ দিছোঁ যে তাতে প'ষ্ট খুটা যিটো বনাই আছিল তাৰ বাহিৰে দাউৰিব লাগিব। ধৰক এইটো প'ষ্ট খুটা হয়, ইয়াৰ বাহিৰে দাউৰিব লাগিব ফিল্ডখনে। এইটোৰ পৰা এইটো হ'ল ইয়াতে মানুহখিনি বহা ষ্টেডিয়ামটো। এইটো হ'ল আমি যেতিয়া যাম, এইখন মেইন গেটখন পাম। এই মেইন গেটেৰে নোসোমাওঁ আমি, এইখন গেটেৰে সোমাম যিখন পিছেৰে গেট আছে। তাৰপিছত মানে কি হয়, এণ্ট্ৰি পইণ্টটো আমাৰ ইয়াৰ পৰা হ'ব। ৱেটিং এৰিয়া আমি গৈ ধৰক কিছুমানে 12টাত যায়, কিছুমানে ইয়াতে শুই থাকে, লাইন পাতি থাকে। ইয়াতে গৈ ৱেটিং এৰিয়াত ৱেইট কৰে। ৱেইট কৰাৰ পিছত প্ৰায় 2টামান বজাৰ পৰাই, চাগে 2টা 2:30মানৰ পৰাই ইয়াতে ষ্টাৰ্ট হৈ যায় ডকুমেণ্টবিলাক চেক কৰিবৰ কাৰণে আৰু সোমাব পাৰে। ইয়াতে সোমাই আমি ফাৰ্ষ্ট এডমিটখন অনলি ওলাব লাগিব। এডমিটখন ওলাই কিনে ইয়াতে মানুহ থাকিব, পুলিচ বা CRP আৰ্মি থাকিব। ইয়াতে ভেৰিফিকেশ্যন কৰি আমাক ইয়াতে লৈ গৈ ইয়াতে আকৌ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত ইয়াতে আমাক বহাব। ৰানাৰ এৰিয়া এইটোহে, এইটো হ'ল ৰানাৰ এৰিয়া, ৰান এৰিয়া। তো ইয়াতে আমি থাকিম, ইয়াতে গ্ৰুপ বনাব সিহঁতে, কেনেকৈ কি কৰিব লাগে, ক'ত কি কৰিব লাগে শিকাই দিব। আমি ইয়াত ৰখি ইয়াৰ পৰা ফাৰ্ষ্ট গ্ৰুপ, ছেকেণ্ড গ্ৰুপ, ফাৰ্ষ্ট গ্ৰুপ ওলাব। ফাৰ্ষ্ট গ্ৰুপ ওলাই আমি গৈ ফাৰ্ষ্ট ইফালে গৈ আমি ইফালে বেগ থ'ব লাগিব। এইটো বেগ থোৱা এৰিয়া এইখিনিত হয়। আৰু বেগ থৈ আমি ফাৰ্ষ্ট ইয়াতে ৰখিব লাগিব। এইটো হ'ল আমাৰ ষ্টাৰ্টিং পইণ্ট। এই যিটো দেখিছে এইটো ষ্টাৰ্টিং পইণ্ট। এই ষ্টাৰ্টিং পইণ্টটোত আমি ৰখি ইয়াতে শিকাব কি কৰিব লাগিব। তাৰপিছত আমাৰ এণ্ড পইণ্টটো হ'ব এইটো। ষ্টাৰ্টিং পইণ্ট ইয়াৰ পৰা হ'ব, কিন্তু এণ্ড পইণ্ট এইটো হ'ব। কিন্তু এণ্ড পইণ্টত আমাক বেছিকৈ মাৰিব নালাগে, আমি কমকৈ মাৰিব লাগিব। ফাৰ্ষ্ট এপাক এনেকৈ মাৰি লওঁ, এপাক হ'ল, দুপাক হ'ল, 3 পাক হ'ল। এই লাষ্ট 4 পাকটো আমি ইয়াতে ৰখি দিব লাগিব, ইয়াতে নহয়। আৰু আমি যেতিয়া ফাৰ্ষ্ট ৰছী টানি দিয়া দেখা পাম, সেই ৰছীটোত মানে আমি সোমাই যাব। মানে এই ৰছীটো কিহৰ কাৰণে টানিছে, এই ৰছীটো একচুৱেলি এক্সিলেণ্টবোৰৰ কাৰণে টানিছে। এক্সিলেণ্ট ইয়াৰ ভিতৰত যোনে সোমাই গ'ল তাৰ এক্সিলেণ্ট হৈ গ'ল। আৰু আমি এইটো ৰছীটো টানা দেখা পাই বোলে ৰখি দিম, আমাৰ টাইম শেষ হ'ল, সেইটো নহয়। এইটো হ'ল গুড। এই যিটো ৰছীটো আছে এইটো গুড, এইটো হ'ল এক্সিলেণ্ট। এই ৰছীটো যেতিয়া টানি কেনে গ'ল, এই ৰছীটো টানাৰ পিছত যিকেইটা গ্ৰুপ আহিব ইয়াৰ মাজত থাকিব, ইফালে সোমাব, সেইকেইটা হ'ব গুড। তাৰপিছত ৰছীটো টানি দিলেহে আমাৰ টাইমটো শেষ হৈ যাব, বুজিছে? আৰু ইফালে বাকী কোৱাটো বুজি পাইছে। এণ্ট্ৰি পইণ্ট ইয়াতে, ৱেটিং এৰিয়া, ৱেটিঙৰ পৰা ইফালে সোমাব লাগিব ইয়াতে। তাৰপিছত আমাৰ ষ্টাৰ্টিং পইণ্ট হ'ল ইয়াৰ পৰা। ষ্টাৰ্টিং পইণ্টৰ পৰা আমি গৈ ইয়াৰ পৰা 3 ৰাউণ্ড মাৰি যেতিয়া 4 ৰাউণ্ড হ'ব, 4 ৰাউণ্ডটো আমি এণ্ড ইয়াতে কৰিব লাগিব। এণ্ড কৰাৰ পিছত আমাৰ শেষ হৈ যাব। আৰু মই তাত কি প্ৰব্লেম পালোঁ, ফাৰ্ষ্ট কথা হ'ল তাত বালি বহুত আছে। আমি খালী ভৰিৰে দৌৰিলে বেছি ভাল হ'ব। তাৰপিছত আৰু যেতিয়া টাৰ্ণিং কাটিম আমি, তেতিয়া মানে বহুতে ধাক্কা মাৰি দিয়ে। আৰু লগতে স্পৰ্টিং নিপিন্ধিব, পাৰিলে খালী গায়ে দাউৰিব। কাৰণ যেতিয়া মই দাউৰি আছিলোঁ, টাৰ্ণিং কাটোতে মানে কি হৈছে, পিছৰ পৰা মানে চোলাত ধৰি টানি দিছে, গলত দুখ পোৱা চান্স থাকে। আৰু চেইন পিন্ধি নল'ব, চেইন পিন্ধিলে বাই চান্স যদি চেইন টানি দিয়ে গলত বহুত বেয়াকৈ দুখ পাব। সেইকাৰণে মানে চেইনটো আৰু স্পৰ্টিংটো নিপিন্ধাই বেছি ভাল হ'ব। লগতে আৰু জোতা নিপিন্ধিবই, বহুত বালি আছে মানে, দৌৰাত বহুতে প্ৰব্লেম হ'ব। সেইকাৰণে জোতাটো নিপিন্ধিব। এইখিনিয়ে আছিল আৰু বিশেষ আৰু একো নাই। ভিডিঅ'টোত এইখিনিয়ে আছিল। তো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু সকলোলৈকে বেষ্ট অফ লাক। ছাবস্ক্ৰাইব কৰি দিব কিন্তু, আৰু শ্বেয়াৰ কৰি দিব দে ভিডিঅ'টো, বহুত হেল্পফুল ফাৰ্ষ্ট এটেম্পবোৰৰ বাবে। তো আৰু লগতে মোৰ এনেই এইবোৰ ভিডিঅ'ৰ বাহিৰে বেলেগ ভিডিঅ' চালে ভাল পাব নাই আপোনালোকে কমেণ্ট কৰি জনাব।
মানে মই ভাবি আছোঁ এইটোতো ভ্লগ ভিডিঅ' মানে কণ্টিনিউ কৰিম বুলি ভাবি আছোঁ। ইয়াৰ বাহিৰেও ভ্লগ ভিডিঅ' চাবনে নাই আপোনালোকে সেইটো জনাব আৰু কমেণ্টত জনাই দিব দেই। আৰু এইটোৰ লগতে ফুটটো দেখা পাই বেলেগ নাভাবোঁ, এইটো ভণ্টিয়ে ৰাখি পিন্ধালে সেইকাৰণে আৰু